আজি ভিডিঅ'টো আপোনালোকে দেখি হয়তো ধৰিব পাৰে যে আমি ক'ত আছোঁ। আমি আছোঁ জুবিন দাৰ সমাধিস্থলত আৰু দুপৰীয়া আমি ভাত পানী খাই উঠি হঠাতে মানুহজনে ক'লে বোলে আমি তাৰ পৰা আহোঁগৈ ব'লা যোৰাবাটৰ আমাৰ জুবিন দাৰ সমাধিস্থলৰ পৰা। আৰু ময়ো ভাবিলোঁ হয় কিয়নো যাব নোৱাৰি, যাবলৈ যিহেতুকে মন আছে। ময়ো হঠাতে ক'লোঁ ব'লক তেন্তে যাওঁগৈ। আৰু এইবুলি হঠাৎ আহি ক'লোঁ এয়া দেখিছে ইয়াতে চাকি বন্তি দি আছে। আৰু মই মোৰ জীৱনত এয়া প্ৰথম যে সমাধিস্থল মন্দিৰলৈ ৰূপান্তৰিত হৈছে। আৰু জুবিন দা যিহেতুকে আমাৰ কাৰণে সকলোৰে কাৰণে ভগৱান হয়। আৰু এইফালে শ্ৰদ্ধাঞ্জলি দি আছে, যোনে যেনেকৈ গামোচা দিছে, কোনোবা ফটো দিছে তেওঁৰ নামত। আৰু এই ঠাইখনত আহি এনেকুৱা এটা পবিত্ৰতা অনুভৱ হৈছে যে মনত এটা শান্তি অনুভৱ হৈছে, সেইটো ভাষাৰে বুজাব নোৱাৰি। আৰু জুবিন দা আজি নোহোৱা হোৱা এমাহ হ'ল। আৰু সেই জুবিন দা বিহীন এমাহটো আমাৰ বাবে কেনেকুৱা হয় গোটেই অসমবাসী, গোটেই বিশ্বৰ কাৰণে সেইটো বুজাব নোৱাৰি। আৰু যেতিয়া আমি আহি আছিলোঁ তেতিয়া গুৱাহাটীখন যেন এনেকুৱা এটা শূন্য শূন্য অনুভৱ হৈছে, আৰু কিবা এটা আধৰুৱা হৈ আছে তেনেকুৱা আমাৰ অনুভৱ হৈ আছে। আৰু এইফালে জুবিন দাৰ ইয়াতে গামোচা দি ইয়াতে এটা সেৱা লৈ আমি তাৰ পৰা ওলাই আহিলোঁ। অজস্ৰ মানুহ যোৱাৰ কাৰণে মানে তাত হেঁচা ঠেলা আৰু তাত বেছি টাইম থাকিব নিদিয়ে, কাৰণ যিহেতুকে বহুত মানুহ আছে অলৰেডি ৰখি আছে, বহুত মানুহ আছে। আৰু ইয়াতে এই জুবিন দাৰ সমাধিস্থলত কোনো জাতি ভেদ বুলি কোনো নাই, সকলো কেৱল মানুহ, সকলো অনলি হিন্দু মুছলিম ৰাভা বুলি কথা নাই, সকলো জাতিৰে মানুহ ইয়াতে আহিছে। যেনেকৈ জুবিন দাই কৈছিলে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মানুহ হয়, মই মানুহক চিনি পাওঁ। যিহেতুকে মই মানুহ আৰু মোৰ ওচৰে পাঁজৰে থকাখিনি মই মানুহ হয়। আৰু আমি সদায় মিলা প্ৰীতিৰে থকাটো জুবিন দাই বিচাৰিছিলে। সেয়ে আমিও বিচাৰোঁ যে জুবিন দাই যিখিনি আমাৰ কাৰণে কৰি থৈ গ'ল সেইখিনি আমি যাতে আগলৈ মনত ৰাখি আমি সেইখিনি কৰি যাব পাৰোঁ, আমি সেইটোৱে বিচাৰোঁ। আৰু জুবিন দাই ন্যায় পাওক। এইফালে দেখিছে সকলো মহিলা, ছোৱালী, ল'ৰা গোটেইখিনিয়ে লগ লাগি এনেকৈ নাম কীৰ্তন ধৰি আছে। সেইখিনি সময়ত এনেকুৱা এটা আৱেগ হৈ আছিলে। আৰু সেই ঠাইখিনিত থাকি এনেকুৱা এটা মানে ভাল লাগিছে, সেইটো আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। মই আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা অলপ দেখাব চেষ্টা কৰিছোঁ। আমি যিখিনি সময় তাত আছিলোঁ সেইখিনি সময়ৰ পৰিৱেশ এইখিনি ইভিনিং টাইমৰ। আৰু এই সময়খিনি মই যিহেতুকে তাত উপস্থিত আছিলোঁ, সেইখিনি সময়ত যিখিনি স্মৃতি, সেই স্মৃতি জুবিন দাৰ নামৰ সেই স্মৃতিখিনি মই ফেচবুকত এনেকৈ সাঁচি ৰাখি থ'লোঁ আৰু আপোনালোককো অলপ দেখালোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। এইফালেও চাব পাৰে, চাওক কিমানখিনি মানুহ হৈছে। জুবিন দা আমাৰ বাবে, আমাৰ সকলোৰে বাবে ভগৱান হয়। আৰু যিহেতুকে আমি তেওঁক ভগৱান ৰূপে আমি মানি লৈছোঁ, ভগৱান ৰূপে আমি তেওঁক প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ আত্মা চিৰ শান্তি লাভ কৰক। আৰু জুবিন দাৰ ন্যায়ৰ হকে আমি সদায় মাত দি যাম। জুবিন দাই জাষ্টিছ পাব লাগিব। আৰু গোটেই অসমবাসী সেইটোৱে এতিয়া আশা যে জুবিন দাই জাষ্টিছ পাওক, জুবিন দাই ন্যায় পাওক। যদি জুবিন দাৰ লগত সঁচাই কিবা এটা বেয়া হৈছিলে তেন্তে সেই দোষীসকলে শাস্তি পাব লাগিব। আৰু মই বিচাৰোঁ চৰকাৰে যাতে বহুত জলদি সিহঁতক শাস্তি দিয়ে আৰু জুবিন দাই ন্যায়টো দিয়ে। সেয়ে আৰু চৰকাৰখনৰ ওপৰত থকা বিশ্বাস যিখিনি আছে অসমবাসী, সেই অসমবাসীৰ বিশ্বাস যাতে সিহঁতে ভাঙি নিদিয়ে